প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আজি নিৰ্বাচনী প্ৰচাৰ 4 বজাৰ লগে লগে সমাপ্ত হ'ব। আমি শেষৰ দিনা আমি যোৱাকালি যেনেকৈ ৰোড শ্ব' কৰিলোঁ মাহমৰা সমষ্টিত মৰাণৰ পৰা, আজিও আমি ৰেলী এটা উলিয়াইছোঁ। ৰিক্সাৰ এটা ৰেলী আমি সমষ্টিটোৰ আমাৰ চেপন বৰদবা এনেকৈ এই গোটেই দুটামান পঞ্চায়তত আমি আজি ঘূৰিম, আমি ৰাইজক সজাগ কৰিবৰ কাৰণে। আৰু আমাৰ এই যাত্ৰাই যে আমাৰ বিজয় যাত্ৰা, এই বিজয় যাত্ৰাটো আমি এতিয়া আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি যথেষ্ট ৰাইজৰ ইয়াতে সকাহ আছে, সঁহাৰি আছে। গতিকেলৈ আমি এইবাৰ নিৰ্বাচনত যে বিপুল ভোটত জয় হ'ম এই কথাটো প্ৰমাণ হৈছে। গতিকেলৈ আমি আজি সকলো ভোটদাতাক অহা 11 তাৰিখে নিৰ্দিষ্ট সময়ত গৈ যাতে ভোটদান কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। কাৰণ এই যাত্ৰা নিৰ্বাচনৰ এইটো পৰিৱৰ্তন যাত্ৰা, বিজয় যাত্ৰা, উন্নয়নৰ যাত্ৰা। গতিকে এই যাত্ৰাৰ যোগেদি আমি থলুৱা অসমৰ জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়ি আমি একটা উন্নয়নৰ ধাৰাটো আৰু অধিক তীব্ৰত কৰিবৰ কাৰণে আমাৰ এই যাত্ৰা অব্যাহত আছে। আজি শেষৰ দিনা আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপোনালোকে কিমান ভোটত জয় হ'ব? শুনক, এইটো সম্পূৰ্ণ ৰিজাল্টে ক'ব, কিন্তু আমি যিটো ৰাইজৰ সঁহাৰি পাইছোঁ এই সঁহাৰিৰ ওপৰত আমি পূৰ্বৰ ৰেকৰ্ড আমি ভংগ কৰিম। আমি 20,000 ওপৰত আমি লিড দিম, এইটো কথা খাটাং হৈছে মাহমৰা সমষ্টিত। গঢ়িবলে আমি এখন প্ৰগতিশীল